পুৱাই মহানগৰৰ বিভিন্ন স্থান পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ কাহিলীপাৰাত কৃত্ৰিম বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীক সংগ দিলে মেয়ৰ মৃগেন শৰণীয়ে উন্মুক্ত নলা আৰু আৱৰ্জনা নিষ্কাশনৰ বাবে কেইবাটাও স্থান পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আজি পুৱাৰ ভাগতে মন্ত্ৰী কৌশিক ৰায়ে মহানগৰীৰ কেইবাটাও স্থান পৰিদৰ্শন কৰিছে, কাৰণ কালি নিশাৰ ভাগত অহা মুখলধাৰ বৰষুণৰ পাছত মহানগৰীৰ বহুকেইটা প্ৰান্তত কৃত্ৰিম বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু আজি পুৱাৰ ভাগতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ বুজ ল'বলৈ মহানগৰীৰ কেইবাটাও প্ৰান্তলৈ যায়। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ, এয়া কাহিলীপাৰাত গৈ উপস্থিত হৈছেগৈ মন্ত্ৰী কৌশিক ৰায় আৰু মন্ত্ৰীগৰাকীক সংগ দিছে মেয়ৰ মৃগেন শৰণীয়ে। কালিও ৰাতি বহুত বেছি বৰষুণ হৈছিলে। বৰষুণ হোৱাৰ পিছত আমি দেখিলোঁ বৰষুণ হোৱাৰ পিছত বহুত ঠাইতে সোনকালে পানী ওলাই গ'ল আৰু বহুত ঠাইতে য'ত পানী ওলাবলৈ কাৰণে বহুত সময় লাগিল। সেইকাৰণে মালিগাঁও এৰিয়াত ৰাতিপুৱা আমি গৈছিলোঁ, অলমষ্ট 6:30 বজাত মালিগাঁৱত আমি গৈছিলোঁ। তাতে অলপ ড্ৰেইন যিবিলাক আছে তাতে আমাৰ চিল যিবিলাক আহি আছে, পাহাৰৰ পৰা যি চিল্ট আহি আছে, নালাটো চাফা হৈ আছে, কিন্তু চিল্টবিলাক আকৌ আহি এই নালাটো ভৰ্তি হৈ আছে। সেইকাৰণে যাতে ৰেগুলাৰ বেচিছত আমি প্ৰতি বৰষুণৰ লগে লগে যাতে এইটো আমি চাফাটো কৰিব পাৰোঁ, সেইকাৰণে আজি PWDৰ লগতো আমি কথা পাতিছোঁ। ইয়াতো আমি জতীয়া কাহিলীপাৰা এৰিয়াতো ইয়াতে পানীৰ এটা জমা জলৰ এটা সমস্যা হৈছে। সেইকাৰণে আজি GMDA, GMC আমাৰ মেয়ৰ ডাঙৰীয়াকো লৈ PWD অফিচিয়েলক লৈ আমি একবাৰ গোটেইটো পৰিদৰ্শন কৰি যাতে ৰেগুলাৰ বেচিছত এইটো চাফাটো আমি কৰিব পাৰোঁ, যাতে ৰাইজৰ অসুবিধা নহয়, সেইকাৰণে আমি চেষ্টা কৰিছোঁ। ৰাইজে যথেষ্ট সহযোগিতা কৰিছে, কিন্তু আমিও যাতে আমাৰ ফালৰ পৰা যাতে আৰু বেছি কাম কৰিব পাৰোঁ সেইটো প্ৰয়াস কৰিছোঁ। বহুতখিনি নালা আছে যিবিলাকত চাফা হোৱা নাছিলে, এইটো বা চাফা হ'লেও এইটো পৰ্যাপ্ত হোৱা নাছিলে। সেইকাৰণে আমি আজি কৈছোঁ যে যি নালাটো তেওঁলোকে কাম আৰম্ভ কৰিব, এইটো একদম এণ্ড পইণ্টলৈকে আউটলেট য'ত আছে এইটো এণ্ড পইণ্টলৈকে গৈ যাতে চাফা কৰিব পাৰে। আৰু এটা ইয়াতে সমস্যা যে চিল্ট পানী হোৱাৰ লগে লগে চিল্টটো আহি যায়। সেইকাৰণে চিল্টটো আহাৰ লগে চাফা কৰাৰ পিছত আকৌ নালাটো ভৰি যায়। সেইকাৰণে এইটো যাতে আমি অলপ ফাষ্ট কৰিব পাৰোঁ, সেইকাৰণে GMCৰ নালা হওক বা আমাৰ PWDৰ নালা হওক, সেইকাৰণে যাতে আৰু ফাষ্ট কৰিব পাৰে, সেইকাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজিও আমি ইয়াতে কথা পাতিছোঁ, যিটো উঠাব এইটো লগে লগে ইয়াৰ পৰা লৈ যায়, যাতে এইটোৰ কাৰণে ৰাইজৰো অসুবিধা নাই আৰু আকৌ বৰষুণ দিলে এইটো তাতে সোমাই যায়। সেইকাৰণে এইটো যাতে নহয়, আজি মই কৈছোঁ আমি কালি ৰাতিপুৱা আকৌ ইয়ালৈ আহিম, আকৌ মালিগাঁৱলৈ আহিম, যাতে এই যে কামবিলাক আমি আজি দি গৈছোঁ এই কামবিলাক যাতে ভালকৈ হয়।